এয়া আপোনালোকে শুনিবলৈ পাইছে যে ইয়াত চৰকাৰকো 2-3বাৰ এপ্লিকেশ্যন দিছে এই মন্দিৰ ভাগলৈ আৰু আস্থাও দিয়ে যে 2.5 লাখ দিম 3 লাখ দিম তেনেকুৱা উত্থাপন কৰিছে কিন্তু এতিয়ালৈকে চৰকাৰৰ বৰঘৰত এতিয়ালৈকে খবৰ পৰা নাই কাৰণ এওঁলোকে জনাই থাকে আৰু সকলোৱে দিম বুলি প্ৰতিশ্ৰুতি দিয়ে তাৰ পিছত কিন্তু ফটোকাৰ ফেন হৈ পৰে আৰু তিতাবৰৰ ভাস্কৰজ্যোতি বিধায়ক ভাস্কৰজ্যোতি বৰুৱায়ো ইয়াত আহি তেওঁ নিজে কৈ গৈছে ইয়াত কোৱা মতে মই মানে এতিয়া যি আমাৰ বাবাই বক্তব্য কৰিলে তেওঁ কৈছে যে ইয়াৰ এই যদি দিব নোৱাৰে তেওঁ পকেটৰ পৰা হ'লেও দিম বুলি ইলেকশ্যনৰ সময়ত কৈ গৈছিল কিন্তু এতিয়ালৈকে কিন্তু তেওঁৰো এই ব্যৱস্থা নকৰিলে গতিকে ইয়াত অসম চৰকাৰে বৰ্তমান নামঘৰ মন্দিৰ এইবিলাকৰ কাৰণে যি দি আছে কিন্তু এই মন্দিৰ ভাগে এতিয়ালৈকে চৰকাৰৰ ঘৰত ঢুকি পোৱাগে নাই আৰু ইয়াৰ গাফিলতি হ'ল আমাৰ প্ৰতিনিধি হৰ মহাদেৱ আপুনি ইয়াতে মন্দিৰতে থাকে নেকি মই মন্দিৰতে কিমান দিনৰ পৰা আছে আপুনি এতিয়া মই 17 বছৰমান থাকিলোঁ হয় নেকি কেইবছৰ 17 বছৰ ন ইয়াত আপোনাৰ প্ৰত্যেক বছৰে ইয়াতো আপোনাৰ শিৱৰ যি মেলা ইয়াত হৈছে আৰু ভক্তমান ৰাইজ আমি অহা দেখি আছোঁ আগৰ বছৰ আহিছে এই বছৰ আপুনি ৰাইজক কি বুলি ক'ব কি বুলি ক'ম আৰু যিটো আৰু বিশ্ব শান্তি নিচিনা শান্তি হৈ থাকিব লাগিব ভালকৈ চলি যাব লাগে মানুহ কিজানি এইবোৰ বেছি অকণমান ভিৰ হ'ব পাৰে কিন্তু আৰু চবেই আৰু বুজা কৃপাতে থাকিব লাগিব বুজাটোতে থাকিব লাগিব যে কোনো দগ নান বা কোনো চৰ্তপদ দুখ পাব নালাগে মানুহখিনি সেইটোৱে মই যি চাকি বন্তি প্ৰজ্বলন কৰে ইয়াত সুন্দৰকৈ ইয়াত জেগা আছে আপোনালোকে চাকি বন্তি প্ৰজ্বলন কৰিব পাৰিব মহাদেৱৰ ওচৰত আশীৰ্বাদ ল'ব পাৰিব এয়া হৈছে তিতাবৰ বান্দৰচলীয়া গাঁৱৰ যি স্বৰ্ণপুৰৰ ওচৰ কেম্পৰ কাষেদি এই শিৱ মন্দিৰ ভাগলৈ পাহাৰলৈ ওপৰলৈ আহিবলগীয়া হয় ইয়াত আমি কেইবাজনো লোক আমি দেখিছোঁ আৰু আমি কিছু জানিবলৈ চেষ্টা কৰোঁ এইবাৰ আপোনালোকে শিৱৰাত্ৰি কেনেধৰণে আয়োজন কৰিছে প্ৰত্যেক বছৰে আমি ইয়াত দেখিবলৈ পাওঁ যে শিৱৰাত্ৰি সুন্দৰকৈ ইয়াত আয়োজন কৰা হৈছে এইবাৰ কিন্তু আমি প্ৰদৰ্শনী দেখিছোঁ বহুত ডাঙৰকৈ মানে বাণিজ্য মেলাখন হৈছে আৰু ইয়াত আপোনালোকৰ এইবাৰ কেনেধৰণে আয়োজন কৰিছে আমাৰ এতিয়া বৰ্তমান লোকেল কমিটি আমাৰ থুলমূলীয়া কমিটি আছে গতিকে সেই কমিটিটোৱে আমাৰ গাড়ী মটৰ ষ্টেণ্ডলৈকে আৰু আমাৰ দোকান বজাৰলৈকে আমি 40টা ল'ৰা অৰ্ডাৰ দিছোঁ তেখেতসকলক বুজাব আমাৰ 4-5 জনে ইয়াত জেগা আছে আপোনালোকে চাকি বন্তি প্ৰজ্বলন কৰিব পাৰিব মহাদেৱৰ ওচৰত আশীৰ্বাদ ল'ব পাৰিব এয়া হৈছে তিতাবৰ বান্দৰচলীয়া গাঁৱৰ ইয়াত জেগা আছে আপোনালোকে চাকি বন্তি প্ৰজ্বলন কৰিব পাৰিব মহাদেৱৰ ওচৰত আশীৰ্বাদ ল'ব পাৰিব এয়া হৈছে তিতাবৰ বান্দৰচলীয়া গাঁৱৰ ইয়াত জেগা আছে আপোনালোকে চাকি বন্তি প্ৰজ্বলন কৰিব পাৰিব মহাদেৱৰ ওচৰত আশীৰ্বাদ ল'ব পাৰিব এয়া হৈছে তিতাবৰ বান্দৰচলীয়া গাঁৱৰ ঈশ্বৰৰ কাম ঈশ্বৰে নিব ইয়াত সেইবুলি আমি এইবাৰ আপুনি ইয়ালৈ ভক্তপ্ৰাণ যিসকল মহাদেৱৰ ভক্তসকলে চাকি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে ইয়ালৈ আহিব আপুনি তেওঁলোকক কেনেধৰণে আদৰণি জনাব এই পাহাৰ মন্দিৰখন আজি আমাৰ নাই কমো ইয়াত ক'বলৈ গ'লে এতিয়া 2005 চনৰ পৰা স্থাপিত হোৱা কিন্তু আমাৰ পাহাৰ মন্দিৰখন আজিলৈকে আগবঢ়া নাই কিয় এইটো তেখেতৰ কৃপা আৰু আমাৰ এই পাহাৰ মন্দিৰখন যেতিয়ালৈকে 2007 চনৰ পৰা আমি স্থাপিত হিচাপে বা লিখিত হিচাপে ৰাইজক জনাই আছোঁ গতিকে এই পাহাৰ মন্দিৰৰ পৰা আমাৰ বহুত ভক্তবৃন্দ আগবাঢ়ি আহিলে আৰু এতিয়া আমি দেখিছোঁ আমাৰ তিতাবৰ অঞ্চলেই নহয় যোৰহাট অঞ্চলত এই পাহাৰ মন্দিৰৰ ডিপ্ল'মা হৈ আছে যে পাহাৰ মন্দিৰৰ ওপৰত পাহাৰতে এভাগ চন্দ্ৰ বাবা শান্তিধাম আছে বুলি আমাৰ চন্দ্ৰপুৰ চাহ বাগিচা কিনাৰতে বাঞ্চলীয়া অঞ্চলত গতিকে সকলো ৰাইজে আহি পিনি চাই পিনি যায় আজিলৈকে আমাক কোনো চৰকাৰ পিনৰ পৰা মানে দিবলৈ তেওঁলোকে দিম বুলি কৈছিলে ইলেকশ্যনৰ সময়ত আহি পিনি চবেই কয় যে মই 2.5 লাখ দিম কোনোবাই 2 লাখ দিম তেনেকুৱা দিম বুলি বহুতে বাক্য দি থৈ গ'ল আৰু ইয়াৰ পৰা আমাৰ তিতাবৰৰ বিধায়কে বহুতখিনি ইঞ্জিনিয়াৰৰ কাগজ দিলোঁ আমি আৰু তেওঁলোকক তেওঁ নিজে আহি পিনি ইয়াত চাই মেলি গৈছে আৰু তেওঁক আমি ফটো মাৰি পিনিও দিলোঁ তেওঁ ক'লে যে হয় মন্দিৰভাগ মই চাম নহ'লেও চৰকাৰ পিনৰ পৰা নাহিলে মোৰ পকেটৰ পৰা দিওঁকৈ থাকে আজি তেওঁলোকৰ ওচৰত আমি 3বাৰ গ'লোঁ তাৰপৰা আমাৰ গাঁৱতো বাঞ্চলীয়া গাঁৱত আহে ৰাইজৰ ওচৰত নামঘৰ চামঘৰবিলাকত বা কাৰোবাৰ চোতালতো আহে দৰকাৰ হ'লে মানে তাতো আমি অনুৰোধ জনাওঁ গতিকে তেওঁ দিম ইয়াত টয়লেট বনিব ইয়াত আমুক বনিব তামুক বনিব বহুতখিনি কথা ক'লে
গতিকে আজিলৈকে আমাৰ বিধায়কেও জানিবা তেওঁ প্ৰকৃত পাও দিবলৈ পৰা নাই। গতিকে আমি এতিয়া আৰু এই বছৰ চিন্তা কৰিছোঁ যে আমি যিমান তিতাবৰসকলৰ অঞ্চলত আছে বা ভাল ভাল মানুহ ওচৰত আছে বা ভাল বিজনেছমেন মানুহ আছে তেওঁলোকৰ ওচৰত আমি হাতে ভৰিয়ে পৰি যাম বুলি ভাৱনা এটা কৰিছোঁ যে কালেকশ্যনত ওলাই যাওঁ, কিবা টেম্পু এখন লৈ বা কিবা বেটেৰী ৰিক্সা এখন বেনাৰ এখন লগাই বুলি সেই বুলি ভাবিছোঁ। আৰু এতিয়া আমাক এই বাঁহ বেৰখিনিৰ কাৰণে আমাক এই আমাৰ টকৌবাৰী বেজচুক আৰু সেইখিনিতেই বজালবাৰী তেওঁলোকৰ ৰাইজে বহুত আমাক 40-50টা বাঁহ দিলে প্ৰতি ঘৰে ঘৰেই, আৰু সকলোৱে সহায় দিছে। আৰু আমি তেনেকুৱা আমাৰ ওচৰ চপীয়া কচুঘাট বা পান্যা বাঞ্জচলীয়া টেঙাজান পাণজান ফুলবাৰী সেইবিলাকতে যাম আমি বাবাৰ কৃপাত বাঁহ বিচাৰি বা কিবা এটা সহায় বিচাৰি সকলোকে দিওঁ বুলিয়েইতো আমি এতিয়া ওলাই যাবলৈ আমাৰ মানে আমি পিছখালি মানুহ। আৰু এই পাহাৰ মন্দিৰততো তেনেকুৱা আমাৰ ঘৰ দুৱাৰ চলিবলৈতো টকা পইচা ধন টকা পইচাটো নুঠেই। গতিকে যি শিৱৰাত্ৰিতে যিকেইটা উঠে আৰু এই গাড়ী চাড়ী ষ্টেণ্ড পাতি বা দোকান চোকান বজাৰ চজাৰ ষ্টেণ্ড পাতি সেইকেইটাই যি ধন টকা পইচা হয় সেইখিনিয়ে আমি ওচৰতেই সীমান্ত দোকান বুলি তাতে পইচা পাতিখিনি যিয়ে 10-5 হাজাৰ যি উঠে আৰু সেইখিনি তাতে জমা দি লাহে লাহে আগবঢ়াই আছোঁ। গতিকে আমি সেই কৈ আৰু ধন্যবাদ কৈছোঁ। জয় মা ধৰতী, জয় মা ধৰতী, জয় সনাতন ধৰ্ম কি জয় হওক। এয়া আপোনালোকে শুনিবলৈ পাইছে যে ইয়াত চৰকাৰকো 2-3বাৰ এপ্লিকেশ্যন দিছে এই মন্দিৰভাগলৈ, আৰু আস্থাও দিয়ে যে 2.5 লাখ দিম 3 লাখ দিম তেনেকুৱা উত্থাপন কৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ বৰঘৰত এতিয়ালৈকে খবৰ পৰা নাই, কাৰণ এওঁলোকে জনাই থাকে আৰু সকলোৱে দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত কিন্তু ফুটুকাৰ ফেন হৈ পৰে। আৰু তিতাবৰৰ ভাস্কৰজ্যোতি বিধায়ক ভাস্কৰজ্যোতি বৰুৱাইও ইয়াত আহি তেওঁ নিজেই কৈ গৈছে, ইয়াত কোৱা মতে মই মানে এতিয়া যি আমাৰ বাবাই বক্তব্য কৰিলে তেওঁ কৈছে যে ইয়াৰ এই যদি দিব নোৱাৰে তেওঁ পকেটৰ পৰা হ'লেও দিম বুলি ইলেকশ্যনৰ সময়ত কৈ গৈছিল, কিন্তু এতিয়ালৈকে কিন্তু তেওঁৰো এই ব্যৱস্থা নকৰিলে। গতিকে ইয়াত অসম চৰকাৰে বৰ্তমান নামঘৰ মন্দিৰ এইবিলাকৰ কাৰণে যি দি আছে, কিন্তু এই মন্দিৰভাগে এতিয়ালৈকে চৰকাৰৰ ঘৰত ঢুকি পোৱাগৈ নাই। আৰু ইয়াৰ গাফিলতি হ'ল আমাৰ প্ৰতিনিধি ভাস্কৰজ্যোতি বৰুৱাই এইটো উত্থাপন কৰিব লাগিছিলে, আৰু এই মন্দিৰভাগ নিজৰ বুলি তেওঁ ইয়াত দিব লাগিছিল। কাৰণ প্ৰতিশ্ৰুতি নামঘৰৰ লগত বা মন্দিৰৰ লগত সদায় প্ৰতিশ্ৰুতি মিছা দিব নালাগে। আৰু যদি এতিয়াও তেওঁ ইচ্ছা আছে এই মন্দিৰভাগত তেওঁ দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।